খানা চানা পাতলি ভাল লাগলে আমি গোটাকেইটা চলি খাব পাৰিলো जो है अनकही जो है अनसुनी वो बात क्या है बता तो hey guys good morning welcome to any vlog to guys today my glap nak joisu hoto prem joisu guys hoto pranam aru finally ride kori ai pai gelu khor deha to himan thik noy kintu volume to ab ase কারণ ঘৰত আছো ঘৰৰ জুষ্টই বেলেগ তা না গাইস আৰু আজিৰ দিনটোত মই ৰেষ্ট লম বুলি ভাবিছো কাৰণ ৰেষ্ট এটা বহুত বেছি প্ৰয়োজন কোন ইউটিউবাৰ আছে ইয়াই ৰাইড আইফালে পিছদিনা ভিডিঅ' বনবো কেলা ৰাইড কৰি আছো মাদাৰে গোটা কাপোৰ একদম মেডিকেলৰ দৰে মেলি দিছি বাকি পাৱাৰটো চাচোন গাইস আজি কেনে ৰ'দ দিছি আই হা এসে ভাই না তো মামুলিৰ কাৰণে তো আনছিলো তো ল তো ল মামু জৰুচি আমাৰ মানে মামুলিৰ অলপমান বজাই দে বজাই মই দেখি দাও বাকি এফালে আইগেল বহুত দিনৰ মূৰত চাহ মানে ঘৰৰ চাহ আৰু বস্তু পিঠা চিঠা আছে খাই দিও কেনে হন্তি ভাই এনে বাছতে আর ভাই বতারটো দেখা নাই ডিমিয়া হয় দিউ হয়ে আছে গরমত কত শান্তি নাই মানে বৰষুণ বলে বৰষুণ ৰ'দ বলে ৰ'দ মানে শান্তি লগাব না একাদিন মানে ৰাইডত ঠাণ্ডা দিগলে গৰম চৰম ইমান অনুভৱ হোৱা নাছিল গমে পোৱা নাছিলো তথাপিও জেকেট চেকেট মাৰি গাড়ী চলাইছিলো কিন্তু এতিয়া ইয়াৰ লাগবো কতি এতিয়া ভালকে ফাটবো বাকি গাইস বেনাৰস ৰাইডৰ পৰা আমাৰ এটু কিবা লৈছে হন্তি কেনাই বেয়া বস্তু লৈছে এগলা তো বস্তু না প্লেয়াৰ ৰাইডৰ পানা এই বস্তু লৈছে আমৰ হেৰি ইগলে খাই ভাল লাগবো মা কাটছন না খাই পাইছা না খাই পাইছো আমাৰ দেউতা হাতে আনছিল এগলা আগতে আৰু কানছিল তো আমার বেজরি যাইব হানহানি রই না দেছা হানহান মানে এরবা বাড়ি হত্তু মজা লাগে ভাল লাগে খাই মাছ কি আবিকু নাই বলা আইবালো কাল যাচ্ছি ওই যে খানা চানা কিবা পাতা খানা নহয় খানা চানা এতিয়া টাইম নাই বাকি ঠগো দেখা আছো আমানটো আজি সবকে একবার হলো দেখাব লাগবো কথা আছে বহুত দিন চলি গিতে দেখা নাই কে নাই বাকি তোমাৰ ৰাইডটো কেনে গ'ল তো ঠিকই গ'ল গ'লটো বাকি সব তো অভাৱ হোৱা নাই অভাৱ হলেও তুমি দেখোন মেইন ফাইনেন্সিয়াল হয় না নহয় তুমি বাকি গিলা বাদ দিলো ৰাইডৰ খানাটো কেনে হ'ব এতিয়া তুমি ৰাইড কৰিছা ৰাইড তুমি কৈছ তোমাৰ কোনি ফাইনেন্সাৰ বুলি কলা ধন মোক হ'ব একেদিনতে হ'ব খানাটো খানা পাতি দিয়া কালি মানে হ'ব লাগে ঠিক আছে কেফালে উলিয়াই দিলো গাড়ী আৰু গাড়ীখনে মানে হিউজ লেভেলত কষ্ট পাইছি অত্যাচাৰ চলোৱা নাছি তো এটা সৰুকে সাৰ্ভিসিংও দিব লাগব ধোৱা চোৱাখিনিও কৰিব লাগব মানে দেখাব লাগব মেকানিকো গাইছ বয়াও লাগে না এইগিলা খুলি দিম তো এইগিলা ভাল চাই লগাই দিম কি ৰখ ঠিকে তোৰতো কামে গৰুই আছি কলেজ নাথাম আৰু গৰুটি চাব লাগব দে ঠিকেই কেতিয়া আলি আহিলো যোৱাকালি আহিলো গমেই পোৱা নাই গম পোৱা নাই ভিডিঅ' আজি ইতে যাম ঠিক বাকী ৰাইড যি গেলি খানা চানা পাতলি ভাল লাগিলে আমি গোটাকেইটা চলি খাব পাৰিলো কৈ আছে মানে চলি গেছে ৰাইড গেছো মই খানা আৰু চবকে কিয় লাগে ইয়াই হা মানুহ কথা ৱেলকাম টু ভিলেজ মটো ব্লগ তো আজি ফাৰ্ষ্ট টাইমৰ কাৰণে গাঁৱত মটো ব্লগ আৰম্ভ কৰিছোঁ মানে ৰাইড যিহেতু কৰি আছোঁ একদিন হেপিত হৈ গৈছি না তো বৰ্তমান অলপ ওলাই যাওঁ বাজাৰত দেখি যায় কিবা অলপ লৈ আহোঁ চলি সিহঁতৰ হাল্লা লাগিছে তো বোলে ধান্দা হ'ল কেৱল খানা ৰাইড গেছোঁ মই খানা খাই খান্তে হ'ব আকৌ কালি গেলে এটা চেষ্টা কৰিম বৰ্তমান যাই থাকোঁ আৰু নাজানো পিঠা এইফালে আহিপালোঁ সুন্দাৰ দোকান মাংস খাব ইচ্ছা গৈছে সুন্দা বহুত দিন খোৱা নাই অলপ আছে না আছে অলপ বন্ধ কৰিলে মই ঠিকে মানে টাইমো 2টা মানেই বাজে 2টা বজাত গ'লে যি মাংস পায় সেইটোৱে ডাঙৰ কথা খাওঁতে অলপমান মাংস খাওঁতে পাল্লা চাল্লা গোটেই গাঁঠিলে বাপা বাকী সুন্দাই মানে বন্ধ কৰিব ওলছিলে যে দোকান বান্ধাই আছিল মাংস বঢ়িয়া মাংস আছে কিমান মান আছে আজি আধা কেজি আছে বেছি আছে আধা কেজি কম কাটচোন কাট পাৰে সেইটো হ'ব এই লাচমাল এখন দি আছে মোৰ কাৰণে হা বাবু কেনে রাকেশ কে পিরিয়ড হল 2 পিরিয়ড বঢ়িয়া কি দে গাছ পুলি কোন দিছি দে মানে হাত দে বাই যা বাই যা মজা এগুলা আমার অঞ্চলত চলি দে গাই যেগুলো বনি গেছি গোটাই
কেনাই হা ভাল 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 যা ঘৰত যা মোৰ বি ব্ৰইলাৰকে দেখিলে কেতিয়া খিনা আছি তথাপিও খাওঁ দে আৰু বহুত দিন পেটত পৰা নাই আঞ্জা হিচাপে মাংস চাংস বঢ়িয়াকে লোৱা হৈ গ'ল আৰু ঐ দে দে বাই বাই দে বাই বাই দেখছে বহুত দিনৰ মূৰতে নিজৰ পথাৰখনো গাঁওখনো আহি মানে কি আল্টিমেট মানে যিটো কৈছোঁ এই ফিলটো পোৱা নাযায় মানে শান্তি শান্তি কেনে এটা শান্তি পাই দিছোঁ কি চন্দন ভাই কেনে খবৰ কেইটামান ক্লাছ হ'ল দেউ দুধ চন্দনক উঠি লওঁ দে সেইটো চন্দনে বহি দিয়ক আহিবি নে কি মানে না খোজ কাঢ়বি দে উঠ জলদি উঠ গৰম তো ফাইনেলি ঘৰ আহি পালোঁ মইতো ব্লগিং হৈ গ'ল কেমেৰাত অলপমান আনিলোঁ বনাই ভাল হ'ব না কি হ'ব দে দেৰি হ'ল অলপ একো নাই খাই দিওঁ বহুত দিন খোৱা নাই এতিয়া সময় আহি গ'ল এই যি বেনাৰস ৰাইডটো কৰিলোঁ এতে কিমান টকানো মোৰ খৰচ হ'ল কিমান ইনভেষ্ট হ'ল তো হিচাপ দেখিলে তাতো দিব লাগিব না ৰাকেশে ৰাইড গেছি হিচাপ দেখিল নেদবো তো চাহ মই হিচাপটো পেট্ৰলৰ পৰা আৰম্ভ কৰিলোঁ গাড়ী মোৰ হিমালয়নখানে মানে ইমান বেছি মাইলেজ নেদেই তো আমাৰ জাৰ্ণি আছিল যাওঁতে 11 কিলোমিটাৰ আহোঁতে 11 কিলোমিটাৰ তো টোটেল একদম নগদ তেল খাচি গাইছ 8,500 টকাৰ তো উপায় নাই সেইখিনিতো মোৰ হিচাপত নৰ্মেল মাইলেজ থকা বাইক হ'লে বেলেগ কথা কিন্তু হিমালয়নত 8,500 টকা মোৰ হিচাপত নৰ্মেল তো নেক্সট আহিল থাকাত তো থাকা আমি বেছিভাগ গমে বেছি আপোনালোকে নাইট কেম্পিং কৰিছোঁ পেট্ৰল পাম্পত সেইকাৰণে আমাৰ বহুতখিনি টকা ৰাহি হৈ গৈছে বহুত বাচি গৈছে আৰু আমি মাত্ৰ 3 দিন হোটেলত আছোঁ আৰু সেই 3 দিনত গেছি 2400 টকা মানে 800 2400 টকা তাৰপিছত আহিল খোৱা কথাটোতো নিজৰ ওপৰত ডিপেণ্ড কৰে আমাৰ গেছি ক'ৰবাত 4,000 মান গেছি দে 4,000 মান গেছি আৰু গিফ্ট চিফ্ট ঘৰত গেলে আনা গেছি সেনেকৈ অলপ টকা গেছি তো এতিয়া মই টোটেল হিচাপটো যোগ কৰি দিওঁ গাড়ীত গেল 8,500 টকা তাৰপিছত ৰুম ভাড়াত গেল 2500 টকা 2400 একে ধৰ তো 11,000 হ'ল তাৰপিছত খোৱাত ক'ৰবাত 5,000 মান ধৰিলোঁ 16,000 মান টকা ইনভেষ্ট হৈছে আৰু এক্সট্ৰা গেছি সিগলা অন্যান্য সিগলা নিজৰ কথা চব নিজৰ ওপৰত ডিপেণ্ড কৰে তো আমাৰ ধৰক 15-16,000ত এই ৰাইডটো কমপ্লিট হৈ গৈছে দুইজন মানুহ পাৰফেক্ট এইখিনিতো লাগবই বাইক নিলি আৰু ট্ৰেইন জাৰ্ণি কৰিলে হয়তো কম হ'ব পাৰে বাকী ট্ৰেইনৰ কথা মই সিমান নকওঁ যিহেতু যোৱা নাই তো বাইক ৰাইডত 15-16,000 হৈ যায় চাফিচিয়েণ্ট মানে মাইৰণ দি আছে আঞ্জা কেনে গৰম আমাৰ আজি বহুত গৰম ধেমালি নহয় দে আমাৰো পাকঘৰটো মানে বনব লগা আছে দেচোন বহুত কথা এইগিলা তো বাকী মাংসৰ আঞ্জা দে উহাই লগাই দি কেনেকৈ ৰান্ধি থকা গৰমৰ আঞ্জাগিলাখান জ্বালা আছে দে ইষ্টটো বহুত দিনৰ মূৰত ঘৰৰ আঞ্জা আজি এফালে ডাইৰেক্ট আহি গ'ল মোৰ দুপৰীয়া ভাতৰ কাঁহী এফালে আছে নেমু টেঙা আৰু ইয়াতে আছে মাংসৰ আঞ্জা তো এইখিনি বঢ়িয়াকৈ খাই দিওঁতে গেছ বহুত দিনৰ মূৰত ঘৰত ভাতগিতে শান্তিমতে খাওঁ অ' কি চন্দন কেনে খবৰ মানুহ ভাত চাত খালি কুকুৰে ৰুগীয়া লৈ আছে ন তোক বাছক লগাই দিওঁ নেকি ভয় লাগে দে পাগলা আছে নেকি কেনাই মানে এক্সাৰচাইজ হৈছে দেই আৰু ভাতকেইটা মাৰি ডাইৰেক্ট আহি গ'লোঁ গাড়ীখন ধুবা ভাল কৰিব লগাও আছে প্ৰথমতে ধুই লওঁ আকৌ গোবাৰে চুবাৰে এইগিলা বিহাৰী চিহাৰীৰ বস্তু গোটাই লাগছি গাড়ী চাকাই দেখাই তো মই গাড়ী চাড়ী ধুই ডাইৰেক্ট আহি গ'লোঁ আমাৰ এইখিনি মানে লোকেলে শত্ৰু বজাৰ বুলি যি কয় শত্ৰু বজাৰক আহি গ'লোঁ সৰু ভাইৰ দোকান তো একযোৰ ভয়ানক পাৱাৰী লাইট একযোৰ আনিছি তো এইযোৰ লগাই লওঁ মোৰ লাইটটো মানে হাৱেত কাম কৰা নাছিলে ৰাইডত মানে সিমান পোৱাৰ হোৱা নাছিল মানে গাইছ লাইটৰ পোহাৰ নহ'লে হাৱেত গাড়ী চলা বৰ কঠিন ট্ৰাকো কাটিব লাগব সেই লাইট তো এইযোৰ চাওঁ কেনেকুৱা বাকী ভাল কেনে আই বাকী জুনিয়ৰ তোমাক মোৰ ফালৰ পৰা চেলুট দিলোঁ এই গোটাই জয় কৰি থৈ লাগিছে গাড়ীখন বিক্ৰী কৰিব লাগিছিলে এতিয়া তাকেইতো গাড়ীখন আৰু কিমান সেই কৰিবা ছুপাৰ বাইকত ট্ৰেন চলি আছে অলপ ছুপাৰ বাইক টেক নামি দিয়া অলপ এখন বিক্ৰী কৰি কিনে ছুপাৰ বাইক এখন উঠাই দিয়া ছুপাৰ বাইকটো এবাৰ হৈছিল কিন্তু ছুপাৰ বাইক কিনে মোৰ এটা সঁচাকৈ সেইটো হয় বাৰু সপোন এটা আছে কিন্তু অকাত যি নাই হা ছুপাৰ বাইক লৈ ৰাইড কৰাৰ এটা যিটো মজা সেইটো আল্টিমেট কদ হে আৰু ৰাস্তা দি হাৱেদি গেলি হয় ক'ব গেল দে মোৰ মানুহটো ইমান হোৱা নাই বাৰু কিন্তু ইচ্ছা এটা আছে কিন্তু এতিয়া আগে এখন বিক্ৰী কৰি ল'ব লাগে মালখান তো ইয়াতে এখন মানে ফেনো লগোৱা আছে আৰু এফালে পোহৰটো আপোনালোকে চাব পাৰে দুটা কালাৰ আছে বগা এইবাৰ বগা আহি গ'ল ভয়ানক এইবাৰ কি সৰু বহুত বহুত ধন্যবাদ
তো আজিকালি মই মানে সৰু বাচ্চাতে ভাল কৰোঁ তো আপোনালোকে আহিব পাৰে আৰু ইয়াৰ নামটো সৰু অঁ বাকী কাম কিন্তু ডাঙৰ ইয়াৰ অঁ সেইটো হয় আৰু আগৰ ফগলাইযোৰ কি কৰিব পাৰিম এইযোৰ এতিয়া মই কৰিব লাগিব মাছ তেতিয়া তাৰ পৰা আহি বঢ়িয়াকৈ খেলাই চালোঁ মানে বহুত দিন IPL চোৱা নাছিলোঁ গাইছ তো IPL খান চালোঁ ভাত খালোঁ আৰু আজি কি কৰাম দিছে গাইছ অ' বাপৰে বাপ ধেমালি নহয় দেই তো আজি অলপমান জিৰণি টাইপ ল'লোঁ ৰেষ্ট ল'লোঁ আৰু অতি সোনকালে ধামাকা 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 আহি আছে তো বহুত প্লেনিং আছে টেনশ্যন ল'ব নালাগে ৰাকেশ আছে তো ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজিলৈ এইখিনি আছিল বহুত বহুত ধন্যবাদ শুভৰাত্ৰি বাই বাই গাইছ